চিৰাঙৰ দ্বিতীয় পিছত হঠাৎ এটা ভয়ানক দুৰ্ঘটনাৰ সৃষ্টি হৈছে, যাৰ বাবে গৃহ কৰ্তৃপক্ষক খবৰ দিয়া হৈছে। এতিয়া গৃহ কৰ্তৃপক্ষৰ পৰা ৰেস্কিউ টিম পঠাব। তো সকলোবিলাক অলৰেডি ৰেডি কৰি থোৱা হৈছে। তো দেখা পাই আছে আপোনালোকে। তো এতিয়া ৰেস্কিউ পাৰ্টি আহি আছে। প্ৰথমতে চিভিল ডিফেন্সক প্ৰথমতে ৰেস্কিউ কৰাৰ সুবিধা দিছে। তাৰপিছত সকলোবিলাক যিবিলাক ডিপাৰ্টমেণ্ট আছে সকলোৱে তেওঁলোকৰ ৰেস্কিউ উদ্ধাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। তো সকলোৱে এতিয়া অপেক্ষা কৰি আছে ৰেস্কিউ পাৰ্টি আহি যাব। তো চাওক, তো ফাইনেলি ৰেস্কিউ পাৰ্টি আহি গ'ল। এতিয়া দেখা পাই আছে, এতিয়া ৰেস্কিউ পাৰ্টি আহি গৈছে, ফায়াৰৰ গাড়ীও আহি গৈছে অলৰেডি, আপোনালোকে দেখা পাই আছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কি হয় নিশ্চয় দেখুৱাই থাকিম। পিছত কি এনেকুৱা অৱস্থা হ'ল যে ইমান ফ'ৰ্চ আহিব লগা হৈছে ফায়াৰকে আদি কৰি, আপোনালোকে দেখা পাই আছে। তো আমিও চিভিল ডিফেন্সে লৰালৰিকে গৈ আছো, সকলোবিলাক ইকুইপমেণ্ট লৈ ষ্ট্ৰেচাৰ সকলোবিলাক লৈ। তো ফাইনেলি আমি অলৰেডি আহি গৈছো। চাওক, এইফালে আমাৰ টিম আৰু কিছুমানে ড্ৰেছত আছে আৰু কিছুমান আমাক ফৰ্মেল ড্ৰেছত থাকিব দিছে ছাৰে ইনষ্ট্ৰাকশ্যনৰ মতে। তো কিয় আহিব লগা হৈছে, কি আছে, তো আপোনালোকক গোটেই দৃশ্য জনাই আছো। তো ইনষ্ট্ৰাকশ্যন মতে আমি নিজৰ নিজৰ পজিশ্যনত থিয় হৈ আছো। আৰু মোক দিছে এযোৰ টিকেট দিছে, মানে কোনে লৈ যাব, SDRF বা ফায়াৰমেনে, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচে লৈ যাব। মোক ইয়াতে মানে শুই থাকিব দিছে, ইয়াতে থাকিব লাগিব। চাই থাকক, কি হয় দেখুৱাই থাকিম। তো চিৰাঙৰ দ্বিতীয় পিছত আজি একচুৱেলি মক ড্ৰিল এটা আয়োজন কৰা হৈছে। বিভিন্ন ধৰণৰ ডিজাষ্টাৰ বা বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'লে, তেনেকুৱা পৰিৱেশ সৃষ্টি হ'লে কেনেকৈ আমি এই সমস্যাসমূহৰ পৰা নিজকে আৰু লগতে কেজুৱেলিটিবোৰক আমি উদ্ধাৰ কৰিব পাৰোঁ। তো সেই উপলক্ষে আজি প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে, আৰু লগতে বিভিন্ন ধৰণৰ ৰেস্কিউ যিবিলাক টেকনিক আছে, মেথড আছে, সেইবিলাক মানে কেনেকৈ ইউজ কৰিব লাগে, কেতিয়া ইউজ কৰিব লাগে, সেই গোটেই নিদৰ্শন আজি দাঙি ধৰা হৈছে। আৰু জনসাধাৰণক এৱাৰনেছ কৰাৰ কাৰণে এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে। আছাম পুলিচৰ পৰা আদি কৰি SSB, CSF, আৰ্মি, SDRF, APRO, আমাৰ চিভিল ডিফেন্স ডিপাৰ্টমেণ্টক ইয়াত ইনক্লুড কৰিছে। তেওঁলোকে নিজৰ যিখিনি দক্ষতা, কেনেকৈ তেওঁলোকে ৰেস্কিউ কৰে, কেনেকৈ এনেকুৱা চিটুৱেশ্যনত নিজৰ কেজুৱেলিটিসকলক হেণ্ডেল কৰে, সেই দৃশ্যখিনি উপস্থাপন কৰিছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো প্ৰথমতে চাওক, আমাৰ চিভিল ডিফেন্সৰ যিবিলাক ল'ৰা আছে একচুৱেলি তেওঁলোকে কেনেকৈ উদ্ধাৰ কৰিছে। ইয়াত চাওক 200 চিট দি ৰেস্কিউ কৰি আছে। আৰু বিভিন্ন ধৰণৰ এইটো চাওক, SSB সকলে ষ্ট্ৰেচাৰত লৈ কেজুৱেলিটিক নিৰাপদ স্থানলৈ লৈ আছে। আৰু লগতে এইফালে চাওক, লেগ ইনজুৰ হৈছে। আৰু এইটো চাওক, মোক মানে হেড ইনজুৰ হৈছে। তেওঁলোকে SDRFৰ বাহিনীয়ে মোক ৰেস্কিউ কৰিছে। আৰু লগতে আমাৰ ডিপাৰ্টমেণ্টৰ ল'ৰাই চাওক, ফায়াৰমেন লিফ্ট দি কেজুৱেলিটিজনক ওপৰৰ পৰা তললৈ নমাই আনিছে। আৰু লগতে এইটো চাওক, আমাৰ টিমে এইটো ৰেস্কিউ কৰি আছে। তো এইখিনি আছিলে। তো আপোনালোকে কেনেকুৱা পালে প্ৰগ্ৰামটো, ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। আৰু এনেকুৱা প্ৰগ্ৰাম মানে কৰিলে বহুত এটা মানে কিয় হয়, তো মানুহক জানিব পাৰে বা দেখিব পাৰে। তাৰপিছত যিবিলাক কেজুৱেলিটি লৈ আনাইছে, এইফালে আপোনালোকৰ মেডিকেল টিম আছে। আৰু লগতে যিবিলাকৰ কনচিয়াছ বা কি হয়, সেইমতে হাতত এটা ৰিবন বন্ধি দিয়া হয়, হালধীয়া বা নীলা, ৰঙা, ক'লা। তো প্ৰগ্ৰাম ফাইনেলি শেষ পাল, কেনেকুৱা হৈছে আপোনালোকে জনাব। তো আপোনালোকে ইতিমধ্যে হয়তো গম পাইছে। তো আজি দ্বিতীয় পিছত আছিলে মানে মক ড্ৰিল এটা আছিলে জনসাধাৰণক এৱাৰনেছৰ কাৰণে। ইয়াত সকলো ডিপাৰ্টমেণ্টৰ আহিছে। তো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি পুলিচৰ পৰা SSB, CSFকে আদি কৰি SDRF, তো আমাৰ চিভিল ডিফেন্সৰ ডিপাৰ্টমেণ্টৰ পৰা আমি আহিছোঁ, সকলোবিলাক ইয়াতে আছে। তো এতিয়া প্ৰগ্ৰামটো শেষ পাল, এতিয়া যামগৈ। তো দ্বিতীয় অফিচৰ পৰা প্ৰগ্ৰাম শেষ কৰি তো গোটেইবিলাক আমি আহিছোঁ, যিবিলাক ডিপাৰ্টমেণ্ট অলৰেডি আহিছে। তো ইয়াতে খানাৰ ব্যৱস্থা কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰ কাজলগাঁৱৰ ভিতৰত। আপোনালোকে আগত ভিডিঅ'ত দেখা পাইছে যে সকলোবিলাক ডিপাৰ্টমেণ্টৰ মানুহে ইয়াতে আছে, মানে ছিংগল লাইন বনাই থিয় কৰাই দিছে আমাৰ ডিপাৰ্টমেণ্ট। এইটো চাওক, মানে এতিয়া খাম আৰু। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, কি খোৱা বস্তু দিছে। আৰু ভিডিঅ'টো কেনে পালে, ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। এইটো চাওক, খোৱা বস্তুত কি দিছে, একদম বহুত আইটেম, মই ক'ব নোৱাৰোঁ। ইয়াতে মানে নিজে লৈ খাব লাগে। এইটো আমাৰ ডিপাৰ্টমেণ্ট চাওক, মানে ল'ৰাবিলাকে পুৰা খোৱাত ব্যস্ত। তো ময়ো এতিয়া খাম। তো ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুনকৈ চাই থাকিলে মোৰ পেজটো ফ'ল' কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ পেজটো ফ'ল' কৰি ৰাখিব।